হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই তোমালোকৰ বাবে ধুবুৰী ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামৰ আছামিজৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ পৰীক্ষাৰ বাবে। গতিকে কুৱেশ্যন পেপাৰখন ভালদৰে আৰম্ভণিৰ পৰা শেষৰলৈকে ভিডিঅ'টো চাই যোৱা। ভিডিঅ'টো স্কিপ নকৰিবা। ভিডিঅ'টো স্কিপ কৰিলে তোমালোকে বুজি নাপাবা আৰু কমন কুৱেশ্যন আনচাৰসমূহ ৰখি যাব। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে ভালদৰে চাই যোৱা। প্ৰথম প্ৰশ্নটো আছে, শ্বেক্সপিয়েৰৰ কোনখন নাটকক ভ্ৰমৰংগ নামেৰে অসমীয়ালৈ অনুবাদ কৰা হৈছে? উত্তৰটো হ'ব কমেডি অফ ইৰৰ্ছ। খ নম্বৰ প্ৰশ্নটো হ'ল, কাক বনফুলৰ কবি বুলি জনা যায়? বনফুলৰ কবি বুলি যতীন্দ্ৰ নাথ দুৱৰাক জনা যায়। তাৰপিছত এনেকৈ উত্তৰসমূহ তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী ভাল লগা দুটা কাৰণ কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। কথা কবিতা কাক বোলে? কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা। প্ৰকৃত ত্যাগ মানে কি? চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা। এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে ভালদৰে ভিডিঅ'টো চাই যোৱা। প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা। এই তিনিটা মষ্ট ইম্পৰ্টেণ্ট হয়। ক, খ, গ, ঘ এই তিনিটা প্ৰশ্ন পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হৈ আহিব। তাৰপিছত 4 নম্বৰ পৰা ক, খ, গ আৰু ঘ এইকেইটা চাব লাগিব, পৰীক্ষাত আহিব। তাৰপিছত বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? অলকানন্দ। এইবোৰ প্ৰশ্ন চাব লাগিব। তাৰপিছত বৰগীত কাক বোলে? বৰগীতক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ লিখা। হে মোৰ আলোক পূজাৰী প্ৰাণ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইবোৰ প্ৰশ্ন আহিব। প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰা। যিকোনো এচুৱা বা এফাকি। কটো আৰু গটো ঘটো চাব লাগিব। মূল ভাৱ আহিছে তোমালোকৰ বিশ্ব খনিকৰ মিলন আৰু কৰুণতম। তাৰপিছত 9 নম্বৰ যিকেইটা প্ৰশ্ন আহিছে গোটেইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়, চাব লাগিব। সহজ অৰ্থত মূল্যবোধ মানে কি? আৰু খটো চাব লাগিব, গটো চাব লাগিব। কিশোৰ সংস্কৃতি কি? তাৰপিছত 11 নম্বৰ কটো সটো চাব লাগিব। চমুটোকা লিখা বীৰ পূজা আৰু দিব্যা স্বপ্ন মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰত্যয় কাক বোলে? ইয়াৰ প্ৰকাৰসমূহ কি কি? ভালদৰে চাবা। ক্ৰিয়া বিভক্তি কাক বোলে? বিভক্তি কাক বোলে? জতুৱা ঠাঁচ কাক বোলে? এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিব। তাৰপিছত প্ৰত্যয় ভাঙা এইখিনি আহিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত জতুৱা ঠাঁচ বা বাক্য ৰচনা ডলাৰ বগৰী আকাশত চাং পতা এইবোৰে আহিব। পানীৰ তলকাইত। গতিকে এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছত ৰচনা তোমাৰ প্ৰিয় সাহিত্যিক, পৰিৱেশ প্ৰদূষণ, মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ, অসমীয়া লোক সাহিত্য। গতিকে এইখিনি ৰচনা আহিছে। এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল পৰীক্ষাত। এনেধৰণৰ প্ৰশ্ন আহিব আৰু ইয়াৰ পৰা কমন পৰিব। গতিকে ভিডিঅ'টো কেনে পালা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। কমেণ্ট এটা কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ইনফৰমেশ্যন দৰকাৰী কমন কুৱেশ্যন আনচাৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।